নিউজ ওৱান এক্সক্লুচিভ জঘন্য অপৰাধ বিয়েৰ বাৰত নচুৱাইছে দেৱশিশু। এয়াই হিমন্ত বিশ্ব শৰ্মাৰ সুশাসন, এয়াই পৰিৱৰ্তন। বুলছ এণ্ড বিয়েৰৰ লাইচেন্স বাতিল কৰিবলৈ সাহস হ'বনে মন্ত্ৰী অতুল বৰাৰ? নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ অনুসন্ধানমূলক প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় দেখুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। আবকাৰী মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, এটেনশ্যন প্লিজ। আপুনি লাইচেন্স দিয়া বাৰত নচুৱাইছে কণমানি শিশু। বিশ্বাস হোৱা নাই যদি ভালদৰে চাওক আমাৰ এই এক্সক্লুচিভ ভিডিঅ'। গুৱাহাটীৰ বুলছ এণ্ড বিয়েৰ বাৰত কণমানি শিশু। আবকাৰী আইন ভংগ হৈছে নেকি? আমাৰ হাতত আছে এক্সক্লুচিভ ভিডিঅ'। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদন কেৱল এখন বাৰৰ বিষয়ে নহয়, কেৱল এখন পাবৰ বিষয়ে নহয় কেৱল এখন ডিস্কথেকৰ বিষয়ে। আজিৰ এই প্ৰতিবেদন হৈছে আইনৰ শাসন, সামাজিক দায়িত্ব, এটা কণমানি শিশুৰ সুৰক্ষা আৰু অসমৰ আবকাৰী বিভাগৰ দায়িত্বৰ বিষয়ে। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰতিবেদনত আমি যি দৃশ্য আপোনাক দেখুৱাম, সেই দৃশ্য আমাৰ হাতত থকা মূল ভিডিঅ' ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ' আমাৰ চেনেল নিউজ ওৱান নৰ্থ ইষ্টৰ হাতত সংৰক্ষিত আছে। প্ৰয়োজন হ'লে এই ভিডিঅ' আমি তদন্তকাৰী সংস্থা, অসম আবকাৰী বিভাগ অথবা আৰক্ষীক প্ৰদান কৰিবলৈ সাজু আছোঁ। আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানক দোষাৰোপ কৰা নহয়। আমাৰ উদ্দেশ্য হৈছে এনে গুৰুতৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰা। প্ৰিয় দৰ্শক, আপুনি এই দৃশ্যটো ভালদৰে চাওক। এইখন হৈছে গুৱাহাটীৰ GS ৰোডৰ ABC পইণ্টত অৱস্থিত বুলছ এণ্ড বিয়েৰ বাৰ। ভিডিঅ'টোত আপুনি স্পষ্টকৈ দেখিব লাউড মিউজিক, উদ্যাম নৃত্য আৰু মিউজিকৰ তালে তালে মদ্যপান কৰি থকা বহু গ্ৰাহক। আৰু সেই মদ্যপানৰ পৰিৱেশৰ মাজতেই উপস্থিত আছে এটি ১.৫-২ বছৰীয়া কণমানি দেৱশিশু। এই দৃশ্যবোৰ আমাৰ কেমেৰাত বন্দী হৈছে। এই দৃশ্যৰ সত্যতা আৰু সম্পূৰ্ণ পৰিস্থিতি ১০০%ই শুদ্ধ। এই ভিডিঅ'টোৱে নিশ্চিতভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। প্ৰিয় দৰ্শক, অসমত বাৰ চলাবলৈ ইচ্ছা থাকিলে আপোনাৰ হাতত কেৱল ধন থাকিলেই নহ'ব, চৰকাৰৰ পৰা লাইচেন্সো ল'ব লাগিব। ই বাধ্যতামূলক আৰু সেই লাইচেন্সৰ লগত বহু চৰ্ত জড়িত থাকে। আছাম এক্সাইজ এক্ট 2000 আৰু তাৰ অধীনত জাৰি কৰা ৰুলছ আৰু লাইচেন্স কণ্ডিশ্যন অনুসৰি লাইচেন্সধাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম পালন কৰিব লাগে। যদি কোনো লাইচেন্সধাৰীয়ে চৰ্ত ভংগ কৰে, তেন্তে আবকাৰী বিভাগে চৌকজ নটিচ জাৰি কৰিব পাৰে, লাইচেন্স স্থগিত ৰাখিব পাৰে, লাইচেন্স বাতিল কৰিব পাৰে অথবা অন্যান্য আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু সেই সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ কেৱল তদন্তকাৰী কৰ্তৃপক্ষৰহে আছে। প্ৰিয় দৰ্শক, এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন, এই শিশুটিক বাৰলৈ আনিলে, বাৰৰ প্ৰৱেশদ্বাৰত থকা কৰ্মচাৰীয়ে বাধা নিদিলে, মেনেজাৰে লক্ষ্য নকৰিলে নে লক্ষ্য কৰিও উপেক্ষা কৰিলে? যদি বাৰখনৰ কৰ্তৃপক্ষই শিশুটিৰ উপস্থিতিৰ বিষয়ে জানিছিল, তেন্তে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰিয় দৰ্শক, স্থানীয় একাধিক লোকে নিউজ ওৱান নৰ্থ ইষ্টক অভিযোগ কৰিছে যে বিশেষকৈ শুক্ৰবাৰ আৰু শনিবাৰে গভীৰ নিশালৈকে এই বাৰৰ পৰা ওলাই অহা একাংশ মাতাল যুৱক যুৱতীৰ বাবে GS ৰোডত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। এই অভিযোগৰ স্বাধীন সত্যতাও আছে। এই অভিযোগসমূহ তদন্তৰ যোগ্য। প্ৰিয় দৰ্শক, আমি কেৱল শুনা কথাৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা নাই। আমাৰ হাতত আছে অৰিজিনেল ভিডিঅ' ৰেকৰ্ডিং, একাধিক এংগলৰ ফুটেজ, ঘটনাৰ সময়ৰ ভিজুৱেল এভিডেন্স, ঘটনাস্থলীৰ তথ্য। যদি অসম আবকাৰী বিভাগ অথবা আন কোনো তদন্তকাৰী সংস্থাই বিচাৰে, নিউজ ওৱান নৰ্থ ইষ্ট তদন্তৰ স্বাৰ্থত এই ভিডিঅ' প্ৰদান কৰিবলৈ সাজু। এইখিনিতে আবকাৰী বিভাগলৈ আমাৰ এটা প্ৰশ্ন আছে। অসমৰ মাননীয় আবকাৰী মন্ত্ৰী অতুল বৰা মহোদয়, মাননীয় আবকাৰী আয়ুক্ত মহোদয়, এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক। এই দৃশ্য চোৱাৰ পাছতো আপোনাৰ বিভাগে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিব পাৰিবনে? যদি তদন্তত লাইচেন্সৰ চৰ্ত উলংঘা হোৱা বুলি প্ৰমাণিত হয়, তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এটা ১.৫-২ বছৰীয়া শিশুৰ স্থান ক'ত হ'ব লাগে? বাৰৰ ভিতৰত নে ঘৰত? আমি কেনেধৰণৰ এখন সমাজ গঢ়ি তুলিছোঁ? যদি মদ্যপানৰ পৰিৱেশৰ মাজত এটা কণমানি শিশু উপস্থিত থাকিবলৈ দিয়া হয়? এই প্ৰশ্ন কেৱল এখন বাৰৰ স্বত্বাধিকাৰীলৈকেই নহয়, এই প্ৰশ্ন আমাৰ সমাজৰ লোকসকলৰ বাবেও। নিউজ ওৱান নৰ্থ ইষ্টে সংশ্লিষ্ট বাৰৰ বক্তব্যও জানিবলৈ আগ্ৰহী। যদি বুলছ এণ্ড বিয়েৰ বাৰৰ কৰ্তৃপক্ষই এই ঘটনাৰ বিষয়ে নিজৰ ব্যাখ্যা দিব বিচাৰে, আমি সেই বক্তব্যও সম্পূৰ্ণ ন্যায়সংগতভাৱে প্ৰকাশ কৰিম। সাংবাদিকতাৰ মূল নীতি হৈছে সকলো পক্ষৰ পৰা জনতাৰ আগত তুলি ধৰা।
প্ৰিয় দৰ্শক, এই প্ৰতিবেদনৰ জৰিয়তে আমি কোনো ব্যক্তি বা প্ৰতিষ্ঠানক দোষী সাব্যস্ত কৰা নাই, কিন্তু আমাৰ হাতত থকা ভিডিঅ'ই এক গুৰুতৰ তদন্তৰ প্ৰয়োজনীয়তা স্পষ্টকৈ উত্থাপন কৰিছে। যদি আইন সকলোৰে বাবে সমান, তেন্তে এই ঘটনাৰো নিৰপেক্ষ তদন্ত হ'বই লাগে। যদি কোনো নিয়ম উলংঘা হোৱা নাই, তদন্তই সেই কথাও স্পষ্ট কৰি দিব। আৰু যদি কোনো আইন বা লাইচেন্সৰ শৰ্ত উলংঘা হৈছে, তেন্তে আইনৰ শাসন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, আৰু এইটোৱেই হৈছে জনতাৰ আশা। নিউজ অন নৰ্থ ইষ্টে এই ঘটনাৰ তদন্ত, সংশ্লিষ্ট পক্ষৰ বক্তব্য আৰু চৰকাৰী পদক্ষেপৰ ওপৰত সূক্ষ্ম নজৰ ৰাখে। ব্যুৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।